নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক কালাম জিকেনিছ অফ লাৰ্ণিং চেনেল ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হৈছে গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট 2021 বাবে আপোনালোকৰ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ টিচিং এপ্টিটিউডৰ পাৰ্ট 2 লৈ আহিছো আপোনালোকৰ মাজলৈ আপোনালোকে নিশ্চয়কৈ পাৰ্ট 1 টো নাইছৰ দি এই ভিডিঅ'ৰ ডেসক্ৰিপচনত গৈ লিংকত ক্লিক কৰি চাই ল'ব যেহেতু আমি প্ৰথমে টিচিং এপ্টিটিউডৰ পাৰ্ট 1 ৰ ভিডিঅ' দিছো আৰু এতিয়া আগবাঢ়িছো আমি টিচিং এপ্টিটিউড পাৰ্ট 2 বিষয়ে আলোচনা কৰিবলৈ আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্সৰ টেষ্টৰ লগতে আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্টৰ 2021 ৰ বাবেও আপোনালোকে এই কোৱেশ্চন কিটা মহত্বপূৰ্ণ হয় যেহেতু টিচিং এপ্টিটিউডটো বিশেষকৈ একেই হয় গোটেই ইউনিভাৰ্চিটিৰ কাৰণে আপোনালোকে এই টিচিং এপ্টিটিউডৰ পাৰ্টসমূহ চাই ল'লে আপোনালোকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত সুবিধা হ'ব বুলি মই আশা কৰিছো এতিয়া আগবাঢ়িছো আজিৰ সেশনটিৰ প্ৰথম কোৱেশ্চন ইয়া কোৱেশ্চন নম্বৰ 1 দিয়া আছে আপোনালোকে নিশ্চয়কৈ মন দি চাই যাব এটা আপোনালোকে কোৱেশ্চন নম্বৰ 1 দিয়া আছে লাৰ্নিং ইজ এ নেচাৰেল এক্টিভিটি অফ এটা অপচন দিয়া আছে A to students B to teacher আৰু C to individuals আৰু D to living organism আপোনালোকে এটা এনসাৰ দিব লাৰ্নিং ইজ এ নেচাৰেল এক্টিভিটি অফ হেতু কি হয় আপোনালোকৰ অপচন নম্বৰ D to হৈ যাব ৰাইট এনসাৰ লিভিং অৰ্গানিজম হয় ঠিক তেনেদৰে আপোনালোকে লাৰ্নিং ইজ দি মডিফিকেশন অফ আপোনালোকৰ লাৰ্নিংয়ে কি মডিফিকেশন কৰে আপোনালোকক এটো দিয়া আছে ইমোশন আৰু বি টু ক্লাছ ৱৰ্ক সি টু এডুকেশনাল পাৰফৰম্যান্স আৰু ডি টু বিহেভিয়াৰ আপোনালোকে লাৰ্নিংয়ে আপোনালোকক কি চেঞ্জ কৰে কৈছে বিহেভিয়াৰটো চেঞ্জ কৰে অথবা অপচন নম্বৰ ডি টু ৰাইট হৈ যাব এটা চাব কোৱেশ্চন নম্বৰ 3 টু লাৰ্নিং ইজ এ কন্টিনিউয়াস প্ৰসেস ফ্ৰম লাৰ্নিং হৈছে কি কন্টিনিউয়াস প্ৰসেস হেতু কৰ পৰা এটো দিয়া আছে ইনফেন্সি টু adulthood B to childhood to old age C to adolescence to death আৰু D to womb to tomb আপোনালোকে ইয়াতে লাৰ্নিং ইজ এ কন্টিনিউয়াস প্ৰসেস ফ্ৰম কিন্তু আপোনালোকে মন দি চালে দেখা পাব ইয়াতে ৰাইট আনসাৰটো হৈ যাব D to womb to tomb হৈ যাব আৰু কোৱেশ্চন নম্বৰ 4 টো দিয়া আছে লাৰ্নিং মে বি এটা 4 টো দিয়া আছে লাৰ্নিং মে বি formal A to দিয়া আছে B to informal আৰু C to both A and B আৰু D to neither A nor B ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈ যাব অপচন নম্বৰ C to অথবা formal and informal অথবা both A and B হৈ যাব ৰাইট আনসাৰ অপচন নম্বৰ C to হৈ যাব ৰাইট আনসাৰ এতিয়া আগৈছো কোৱেশ্চন নম্বৰ 5 লে ডাইনামিক এপ্ৰোচ অফ টিচিং ইজ এটা অপচন দিয়া আছে আপোনালোকৰ ফোৰ্সফুল এণ্ড ইফেক্টিভ টিচিং আপোনালোকে ফোৰ্সফুলি পঢ়া আপোনালোকে ডাইনামিক এপ্ৰোচ টিচিং টু কি কৈছে ফোৰ্সফুল এণ্ড ইফেক্টিভ টিচিং বুলি কৈছে আৰু বি টু এনাৰ্জেটিক এণ্ড ডাইনামিক টিচিং আৰু সি টু কৈছে এক্টিভিটিজ বাই দি ষ্টুডেণ্টছ আৰ দি ৱেজ অফ লাৰ্নিং আৰু ডি টু নন অফ দি এবভ আপোনালোকে প্ৰথমটো চাব আপোনালোকে অপচনবোৰ ভালকৈ চালে উত্তৰটো আপোনালোকে তাতে গম পাই যাব আপোনালোকে ফোৰ্সফুলি পঢ়াব নোৱাৰে অথবা ইফেক্টিভ হোৱাকৈ আপোনালোকে পঢ়াব নোৱাৰে আৰু আপোনালোকে বেছি এনাৰ্জেটিকো পঢ়াব নোৱাৰে আপোনালোকে কেনেধৰণে পঢ়াবে এক্টিভিটিজ অফ দি আপোনালোকে লক্ষ্য কৰিব লাগিব যে ষ্টুডেণ্ট সকলৰ এক্টিভিটি আৰু তেওঁলোকৰ পঢ়া শুনা কেনেধৰণে গৈছে হেবোৰ চালে আপোনালোকে ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ অপচন সি হৈ যাব ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 6 মন দি চাই যাব যদিহে ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়াৰ কৰি দিলে নাপাহৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেন্তে নিশ্চয় সাবস্ক্ৰাইব কৰিব যাতে বিএড এন্ট্ৰেন্স যেতিয়ালৈকে নহয় তেতিয়ালৈকে মই আপোনালোকৰ মাজলৈ কোৱেশ্চনসমূহ এই ধৰণে ভিডিঅ' লৈ আহিম Question number 6 to দিয়া আছে Question number 6 to আপোনালোকে চাব ইয়াতে transfer of learning means এটা অপচন দিয়া আছে অপচন কিটা বিশেষকৈ পঢ়ি নাথাকো আপোনালোকে চাই ল'ব নিজে ইয়াৰে শুদ্ধ আনসাৰটো হৈ যাব অপচন নম্বৰ সি ইউজ অফ অলৰেডি লাৰ্ন নলেজ ইন ল্যাঙ্গুৱেজ ইন লাৰ্নিং অফ নিউ থিংস Question number 7 in teaching the following is a challenge for the teacher এটা অপচন দিয়া আছে টু প্ৰিপেয়াৰ এ কোৱেশ্চন পেপাৰ টু ইভালুয়েট দি ষ্টুডেণ্টছ টু মেইনটেইন ডিসিপ্লিন টু মেক টিচিং লাৰ্নিং প্ৰসেস এনজয়েবল আপোনালোকে অপচন নম্বৰ ডি টু ৰাইট হৈ যাব আপোনালোকে টিচিংৰ চ্যালেঞ্জ কি কৰিব লাগিব কি চ্যালেঞ্জ কৰিব টিচাৰসকলে টু মেক টিচিং লাৰ্নিং প্ৰসেস এনজয়েবল হ'ব লাগিব আপোনালোকৰ টিচিং লাৰ্নিংটো কোৱেশ্চন নম্বৰ 8 টিচাৰ শুড নট টক টু দি blackboard means teacher should not talk to the
ব্লেকবোৰ্ড মিনছ আপোনালোকে টিচাৰসকলে কি ব্লেকবোৰ্ডৰ মিনিংটো নকয় বুলি কৈছে অথবা ইয়াতে অপশ্যন দিয়া আছে টিচাৰ শুড নট স্পীক দি হোৱাইল writing on the blackboard আৰু B2 teacher back should not be turned towards the class while explaining some point written on the blackboard আৰু C নম্বৰ দিয়া আছে teacher should not use the blackboard very often আৰু D2 teacher should not read and write simultaneously এটা আপোনালোকৰ অপশ্যন B2 হৈ যাব teacher back should not আপোনালোকৰ B2 হৈ যাব right answer teacher back should not be turned towards the class while explaining some points written on the blackboard. And question number 9 to sabo. Question 9 to sabo. According to which religious text, a true teacher helps a pupil to discover his own personal philosophy or the invisible sun within him. Edu বাইক উক্তি অথবা এই বাক্যহাৰী কোনে কৈছিলে এটা অপশ্যন নাম্বাৰ আপোনালোকে দিয়া আছে মানে এটো উক্তি কোনখন কিতাপত বা পুথিত আছে বুলি কৈছে কোনে কৈছিলে নহয় মাফ কৰিব এটা অপশ্যন দিয়া আছে ৰামায়ণ আৰু B2 ভাগৱত গীতা C2 বাইবেল আৰু D2 বেদাস এটা আপোনালোকৰ অপশ্যন B2 ৰাইট আনসাৰ হৈ যাব ভাগৱতত উল্লেখ কৰা আছে এ ট্ৰু টিচাৰ হেল্পছ a pupil to discover his own personal philosophy or the invisible sun within him. Yet question number 10 to sab apnaloke primarily teacher should concentrate in yete option dia ase kisuman primarily teacher should concentrate in raising the intellectual standard of the students aru B2 improving the physical standard of the students C2 helping all round development of the students আৰু D2 including value in the students আপোনালোকে ইয়াতে primarily teacher should concentrate in option number C2 হৈ যাব আপোনালোকৰ right answer helping all round development of the students আপোনালোকে 11 নম্বৰ কোৱেশ্চনটো চাব the correct method for writing on the blackboard is correct method for writing on the blackboard to আপোনালোকে কবলা কৈছে ইয়াতে অপশ্যন নম্বৰ A টো দিয়া আছে writing as fast as possible যিমান পাৰে স্পিড লিখিবলৈ কৈছে আৰু writing on the blackboard throughout the class আৰু C টো writing the important points as clearly as possible আৰু D টো asking a question to students and then writing the answer given by them আপোনালোকে ইয়াতে correct method টো হৈছে blackboardৰ writing কৰা কি হৈছে আপোনালোকৰ অপশ্যন C টো পঢ়ি চালে আপোনালোকে বুজি পাব ইয়াতে writing the important points are as clearly as possible মানে important points কিছুমান আপোনালোকে ব্ল্যাকবোৰ্ডত মানে ক্লিয়াৰলি যিমান পাৰে লিখিব চেষ্টা কৰিব লাগে তেতিয়াহে ষ্টুডেন্টে বুজি পাব নেক্সট কোৱেশ্চন 12 নম্বৰটো চাব who said learning is the process of discovery of knowledge within the mind এটো কোনে কৈছিলে learning is the process of discovery of knowledge within the mind এটো কোনে কৈছিলে এটা অপশ্যন দিছে এটো ৰাধাকৃষ্ণন B2 স্বামী দয়ানন্দ আৰু C2 স্বামী বিবেকানন্দ আৰু D2 এৰিষ্টটল ইয়াতে আপোনালোকৰ অপশ্যন হৈ যাব C2 ৰাইট আনসাৰ স্বামী বিবেকানন্দ কৈছিলে learning is the process of discovery of knowledge within the mind question number 13 টো চাব which among the following is not a technique of teaching কোনটো নহয় বুলি কৈছে টিচিংৰ টেকনিক নহয় বুলি কৈছে এটা অপশ্যন নম্বৰ A টো দিয়া আছে ড্ৰিল আৰু B2 ড্ৰামাটাইজেশ্যন আৰু C2 নেৰেশ্যন আৰু D2 কিণ্ডাৰগাৰ্টেন এটা অপশ্যন নম্বৰ D2 হৈ যাব কিণ্ডাৰগাৰ্টেনটো হৈ যাব আপোনালোকৰ টিচিংৰ টেকনিক নহয় বুলি কৈছে নহয় বুলি কৈছে নট বুলি কৈছে হোৱা হলে গিটা হলতেন নহয় বুলি কৈছে কাৰণে কিণ্ডাৰগাৰ্টেনটো নহয় টিচিংৰ টেকনিক কোৱেশ্চন নম্বৰ 14 চাব for the children of pre-primary level of the following method is highly applicable for the children of pre-primary level the following method is highly applicable ইয়াতে আপোনালোকৰ মেথড কোনটো প্ৰি প্ৰাইমেৰী লেভেলৰ কাৰণে applicable হ'ব বুলি সুধিছে আপোনালোকে প্ৰথমটো দিছে কিণ্ডাৰগাৰ্টেন মেথড আৰু দিটো মন্টেছৰী মেথড আৰু দিটো both A and B আৰু D টো দিয়া আছে neither A nor B ইয়াতে আপোনালোকৰ অপশ্যনটো হৈ যাব
চাইল্ডৰ প্ৰি প্ৰাইমেৰী লেভেলৰ কাৰণে মেথড কোনটো এপ্লিকেবল হ'ব অপশ্যন নম্বৰ চি টো বোথ এ এণ্ড বি অথবা কিণ্ডাৰ গাৰ্ডেন মেথড আৰু মণ্টেছৰী মেথডো আপোনালোকৰ ইউজ হ'ব দুইটাই হ'ব কুৱেশ্যন নম্বৰ 15 টো চাব কুৱেশ্যন নম্বৰ 15 টো চাব প্লে ৱে এপ্ৰ'চ ইজ হাইলি ৰিকমেণ্ডেড বাই আপোনালোকৰ প্লে ৱে এপ্ৰ'চ ইজ হাইলি ৰিকমেণ্ডেড বাই এটা অপশ্যন দিয়া আছে এ টো মণ্টেছৰী মেথড আৰু ডি টো কিণ্ডাৰ গাৰ্ডেন মেথড আৰু চি টো ডেল্টন প্লেন ডি টো প্ৰজেক্ট মেথড আপোনালোকে ইয়াতে প্লে ৱে এপ্ৰ'চ কৰিব হাইলি কি হওক আপোনালোকৰ অপশ্যন নম্বৰ বি টো হৈ যাব ৰাইট এনসাৰ কিণ্ডাৰ গাৰ্ডেন মেথড কুৱেশ্যন নম্বৰ 16 চাব এতিয়া হুইচ অফ দি ফলোইং মেথড ইজ মোৰ এপ্লিকেবল ইন সেকেন্ডাৰী লেভেল সেকেন্ডাৰী লেভেলৰ কাৰণে কোনটো আপোনালোকৰ মেথড বেছি এপ্লিকেবল হ'ব এটা আপোনালোকৰ অপশ্যন দিয়া আছে এ টো প্লে ৱে মেথড বি টো ষ্টৰী টেলিং মেথড আৰু চি টো প্ৰজেক্ট মেথড আৰু ডি টো নন অফ দি আপোনালোকৰ প্ৰাইমেৰী কাৰণে কি কৈছিলে কি মেথডটো আপোনালোকে বেছি ৰিকমেণ্ড কৰিব কিণ্ডাৰ গাৰ্ডেন মেথড কিন্তু আপোনালোকে ইয়াতে সেকেন্ডাৰী লেভেলৰ কাৰণে কি কৰিব প্ৰজেক্ট মেথডত আপোনালোকে বেছি এপ্লিকেবল হ'ব বুলি কৈছে কুৱেশ্যন নম্বৰ 17 টো চাব এৰেঞ্জ দি ফলোইং ষ্টেপ প্ৰপাৰলি ইন টাৰ্মছ অফ লেছন প্লেনিং আপোনালোকে ইয়াতে চাব প্ৰথমে প্ৰেজেণ্টেশ্যন আছে এক নম্বৰটো 2 নম্বৰটো সেটিং জেনেৰেল অবজেক্টিভছ আছে আৰু 3 নম্বৰটো ইন্ট্ৰডাকশ্যন এণ্ড মটিভেশ্যন আছে 4 নম্বৰটো হোমৱৰ্ক আছে আৰু 5 নম্বৰটো ৰেকাপিটিউলেশ্যন আছে আপোনালোকে এইকেইটা এৰেঞ্জ কৰিব লাগিব প্ৰথমে আপোনালোক কোনটো হ'ব প্ৰথমে আপোনালোকে সেটিং জেনেৰেল অবজেক্টটো কৰিব 2 নম্বৰটো কৰিব সেটিংটো কৰিব 1 নম্বৰত তাৰপিছত আপোনালোকে কোনটো কৰিব ইন্ট্ৰডাকশ্যন এণ্ড মটিভেশ্যনটো কৰিব এটো 1 নম্বৰটো হৈ গ'ল 2 নম্বৰটো কোনটো কৰিব 3 নম্বৰটো কৰিব ঠিক তাৰপিছত আপোনালোকে প্ৰেজেণ্টেশ্যন কৰিব তাৰপিছত আপোনালোকে 5 নম্বৰৰ ৰেকাপিটিউলেশ্যন কৰিব তাৰপিছত আপোনালোকে শেষত হোমৱৰ্ক দিব এই ধৰণে সিৰিজটো হ'ব আপোনালোকৰ অপশ্যন বি টো ৰাইট হৈ যাব অপশ্যন বি টো ভালদৰে চাই ল'ব আপোনালোকে অপশ্যন বি টো নিজে কৈ চালে মানে বুজি পাব অপশ্যন বি টো হৈ যাব কুৱেশ্যন নম্বৰ 18 হুইচ এমং দি ফলোইং ইজ এ ল অফ লাৰ্নিং কোনটো তলত দিয়া ল অফ লাৰ্নিং হয় আপোনালোকে এটো দিয়া আছে ল অফ মটিভেশ্যন আৰু বি টো ল অফ এক্সাৰসাইজ আৰু চি টো ল অফ ইণ্ডিভিজুৱেল ডিফাৰেন্স আৰু ডি টো নন অফ দি এবভ আপোনালোকৰ অপশ্যন নম্বৰ বি টো কাৰেক্ট হৈ যাব ল অফ এক্সাৰসাইজটো আপোনালোকৰ ল অফ লাৰ্নিং হয় এক্সাৰসাইজ কৰিলে মানে ল এক্সাৰসাইজও হয় ল অফ এক্সাৰসাইজ হয় ল অফ লাৰ্নিঙৰ কুৱেশ্যন নম্বৰ 19 ড্ৰামাটাইজেশ্যন ইজ এ আপোনালোকে ইয়াতে ড্ৰামাটাইজেশ্যনটো কি হয় বুলি কৈছে অপশ্যন নম্বৰ দিয়া আছে প্ৰথমটো হৈছে এটো টেকনিক অফ টিচিং বি টো মেথড অফ টিচিং চি টো ৱে অফ টিচিং ডি টো কণ্ডিশ্যন অফ টিচিং আপোনালোকৰ ড্ৰামাটাইজেশ্যনটো হ'ব আপোনালোকৰ টিচিং অফ টেকনিক অফ টিচিং হ'ব অপশ্যন নম্বৰ এটো ৰাইট হৈ যাব কুৱেশ্যন নম্বৰ 20 টো চাব দি মোষ্ট এপ্ৰপ্ৰিয়েট মিনিং অফ লাৰ্নিং ইজ লাৰ্নিঙৰ মোষ্ট এপ্ৰপ্ৰিয়েট মিনিংটো কি বুলি সুধিছে আপোনালোকে ইয়াতে অপশ্যন দিয়া আছে এটো ইনকুলিয়েশ্যন অফ নলেজ আৰু বি টো মডিফিকেশ্যন অফ বিহেভিয়াৰ আৰু চি টো একুইজিশ্যন অফ স্কিল আৰু ডি টো পাৰ্চনেল এডজাষ্টমেণ্ট আপোনালোকে এই কুৱেশ্যনটো বিশেষকৈ বহুতো ইম্পৰ্টেণ্ট হয় যিহেতু এবাৰ 2021 চনৰ বিএড এন্ট্ৰেন্স ডিব্ৰুগড় ইউনিভাৰ্চিটিত এই কুৱেশ্যনটো আহিছে 20 টো ভেৰি ইম্পৰ্টেণ্ট হয় এই গতিকে আহিব পাৰে দি মোষ্ট এপ্ৰপ্ৰিয়েট মিনিং অফ লাৰ্নিংটো হৈছে আপোনালোকে মডিফিকেশ্যন অফ বিহেভিয়াৰটো হ'ব অপশ্যন নম্বৰ বি টো ৰাইট হৈ যাব কুৱেশ্যন নম্বৰ 21 অথবা এই সেশনটো লাষ্ট কুৱেশ্যন হয় আপোনালোকৰ মাজলৈ নেক্সট ভিডিঅ'টো লগ পাম আজি সেশনটোৰ লাষ্ট কুৱেশ্যনটো হৈছে এটো 21 দি মোষ্ট এপ্ৰপ্ৰিয়েট মিনিং অফ লাৰ্নিং এটো ঠিক একেই কুৱেশ্যনে হৈছে 20 টোৰ লগত আপোনালোকে ইয়াৰ এনসাৰটো হৈ যাব বি টো মডিফিকেশ্যন অফ বিহেভিয়াৰ আপোনালোকৰ যদিহে ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিলে নাপাহিব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহিব ধন্যবাদ আকৌ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকৰ মাজত